हेलो एवरीवन एटो भिडिओ आছিলে 19 नवेम्बৰৰ দিনা তো 2 টায়াৰ কেক আছিলে 1 কেজি 2 টায়াৰ কেক বনাব কৈছিলে 1 কেজি আৰু এয়া চাওক মই এটো কি কৰিলো সেট কৰি ললো সেট কৰি তাৰ পিছত অলপ ফিনিশিং কৰি দিলো কৰাৰ পিছত লগে লগে আমি মই কি কৰিম এটা ষ্টৰ দি দিম দুটা ষ্টৰ দিছো আৰু এটা ষ্টৰ যেতিয়া দিছিলো তেতিয়া ভিডিওটো কৰা নাই দুটা ষ্টৰ দিছো নহলে আকৌ অলপ দূৰত যাব মানে আমাৰ ঘৰৰ পৰা অলপ দূৰত যাব হেতু কাৰণে দুটা ষ্টৰ দিছো যাতে কেকৰ মানে কেকটো এটা জায়গাতেই থাকে মানে প্ৰবলেম যাতে নহয় হেতু কাৰণে তাৰ পিছত কৰাৰ পিছত পাৰ্পল কালাৰ বনাই দিবলৈ কৈছে তাৰ পিছত পাৰ্পল কালাৰ মানে ফটো দিছিলে তেনেকুৱা বনাব কৈছে কিন্তু মই কৈছো সেম বনাই দিম কিন্তু হেতুতকে অলপ ভালকে বনাই দিম মানে ফটোটো দিছিলে য'ত এটা ইমান ভাল হোৱা নাছিলে তো মই মানে হেতু ডিজাইনতে বনাইছো কিন্তু অলপ ঠিককে বনাই দিছো তো আপোনালোকে কমেন্ট বক্সত জনাব এই কেকটো কেনেকুৱা হৈছে আৰু এই মানে 1 কেজিৰ কেকটো মই কিমান টকা লৈছো আপোনালোকে যদি জানিব বিচাৰিছে কমেন্ট বক্সত কমেন্ট কৰিব যে 1 কেজি কেকটো মই কিমান টকা লৈছো তাৰ পিছত ইয়াত কি কৰিলো গোল্ডেন ড্ৰিপ দি দিলো গোল্ডেন ড্ৰিপস আছিলে ফটোটোত দি দিলো আৰু গোল্ডেন ড্ৰিপস কেনেকৈ বনাইছো যদি আপোনালোকে জানিব বিচাৰিছে যদি আপোনালোকে কেক বনায় তো গোল্ডেন ড্ৰিপসটো মই ঘৰতে কেনেকৈ বনাইছো আপোনালোকে যদি শিকিব বিচাৰিছে হেতু কমেন্ট বক্সত কমেন্ট কৰিব মই আপোনালোকক নেক্সট ভিডিওত জনাই দিম এতিয়া মই বৰ্ডাৰটো দিলম দিয়াৰ পিছত আপোনালোকে জনাব যে ফাইনেল লুকটো কেনেকুৱা হৈছে আৰু ইয়াত মই হোৱাইট বল দিম তাৰ পিছত বাটাৰফ্লাইও লগাই দিম দিয়াৰ পিছত কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু যদি আপোনালোকে আপোনালোকৰ স্পেশাল ডেট কেক অৰ্ডাৰ কৰিব বিচাৰিছে তেতিয়া হলে মোৰ পৰা অৰ্ডাৰ কৰিব পাৰিব কন্টাক্ট নম্বৰটো তলতে দিয়া আছে আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু মোৰ লোকেশনটো হৈছে নগাঁও চকিটোপত আৰু ওচৰত যদি হয় তেতিয়া হলে আপোনালোকৰ শিপিং মানে ডেলিভাৰী চাৰ্জটো ফ্ৰী হ'ব আৰু যদি দূৰত হয় তেতিয়া হলে আপোনালোকে পে কৰিব লাগিব তো ফাইনেল লুকটো কেনেকুৱা হৈছে আপোনালোকে কমেন্ট বক্সত জনাব